তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি আপোনালোকৰ আপডেট লৈছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী এটা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। অৰ্থাৎ আমাৰ অসমৰ কাৰণে ভাল খবৰ যে আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ কোৱা মতে এটা ছেটেলাইট উত্থাপন কৰিব গৈ আছে, সেইটো আমাৰ কাৰণে ভাল খবৰ। তো সেই ক্ষেত্ৰত কি হয় আপোনালোকক দেখাব ওলাইছে, চাই লওক ভিডিঅ'টো। আমাৰ ৰাজ্যখনে প্ৰথমবাৰৰ বাবে আমি সপোন দেখিছো যে আমি নিজৰ ছেটেলাইট আমি আকাশত উৰাম। কিয় উৰাব লাগে? যদি আমাৰ এটা নিজৰ ছেটেলাইট থাকে আকাশত, আমি ৰিয়েল টাইম মনিটৰিং অফ ফ্লাডছ এণ্ড আদাৰ ডিজাষ্টাৰ আমি কৰিব পাৰিম। আমি সাৰ্ভিলেন্স টু ট্ৰেক ইলিগেল মাইগ্ৰেণ্টছ কৰিব পাৰিম। ড্ৰাগ ট্ৰেফিকিং আমি চাব পাৰিম। ৱাইল্ড লাইফ মনিটৰিং ইন কাজিৰঙা, মানস, পবিতৰা, ওৰাঙত কৰিব পাৰিম। আমি ডেভেলপমেন্ট অফ এপ্লিকেশ্যন, এগ্ৰিকালচাৰ, ৰোড নেটৱৰ্ক, এনভাইৰনমেণ্টেল, education, providing student opportunities for research, private sector. যোৱাকালি দুই এজন মানুহে মোক হাঁহি আছিলে যে ছেটেলাইট অসমৰ হ'ব পাৰেনে? হিমন্ত বিশ্ব শৰ্মাৰ সপোন নতুন অসমৰ সপোন।